श्री कृष्णाय नमः। श्री श्री शंकर गुरुवे नमः। श्री श्री माधव गुरुवे नमः। अगोपिनी धन वज्र बन मोहन राम गोविंद परम खडरे शिरे तुली धरू तयु पदय रविंद राम परम खादरे चिरे तुली धरू तयु पदय रविंद। এই ভকত বৈষ্ণৱসকল, আপোনাৰ খবৰ শ্ৰীচৰণলৈ অধমৰ সেৱা জনাই আজিৰ অনুষ্ঠান ভাগি মুকলি কৰিব লৈছোঁ। আমি যোৱাকালি গীতাৰ সপ্তম অধ্যায়ৰ কিছু কথা আৰম্ভ কৰাৰ পিছতে সময়ৰ নাটনি হোৱাত সামৰণি মাৰিম। আজি সেই সপ্তম অধ্যায়ৰ থাকি যোৱাৰ পৰা আৰম্ভ কৰিম। যোৱাকালি ঈশ্বৰক চিনি পাবৰ কাৰণে সকলোকে সপ্তম অধ্যায়ত এইদৰে কৈছে, ময়েই সকলোকে সৃষ্টি কৰোঁ, ময়েই পালন কৰোঁ আৰু ময়েই কালৰূপে সকলোকে সংহাৰ কৰোঁ, তথাপি মোক ঈশ্বৰ জ্ঞান কৰা নাই। ইয়াৰোপৰি চকুৰ আগতে সূৰ্যৰ দৰে মই প্ৰকাশ হৈ আছোঁ, তথাপি মোক দেখা নাই। সকলো অন্ধকাৰত ডুব গৈ আছে। এইখিনিলৈকে আমি কোৱা হ'ল। এতিয়া সেই অন্ধকাৰৰ পোহৰৰ ৰেঙনি বিলাবলৈ এইদৰে কৈছে, ৰাম একাদশ ইন্দ্ৰী সত্য ৰজত গুণ এই কাৰ্য কাৰণৰ শুনাকো পুন সবাকো কাৰণ মই অন্তৰ্যামী হেতু এতেকে ঈশ্বৰ মোৰ পৰে নাই যাতু। ৰাম সবাৰো কাৰণ মই অন্তৰ্যামী হেতু এতেকে ঈশ্বৰ মোৰ পৰে নাহি যাতু। অৰ্থাৎ পঞ্চ জ্ঞানেন্দ্ৰিয় হৈছে চকু, কাণ, নাক, জিভা আৰু ছাল। তাৰপিছত পঞ্চ ক্ৰমেন্দ্ৰিয় হাত, ভৰি, মুখ, গুহ, লিংগ, এই দশেন্দ্ৰিয়ৰ লগত মনৰ সৈতে একাদশ ইন্দ্ৰিয়। ইয়াৰ লগত সৎ, ৰজ, তম এই তিনি গুণৰ ইন্দ্ৰিয় কাৰ্যৰ মূলতেই অন্তৰ্যামী প্ৰভু ভগৱন্ত। এই সকলোবিলাক ইন্দ্ৰিয়ৰ গুণকৰ্ম তেওঁহে কৰাইছে। অৰ্থাৎ যিটো শক্তিয়ে দেহত ইন্দ্ৰিয়বৰ্গক চৈতন্য কৰাইছে সেইজনেই পৰম পুৰুষ ভগৱন্ত। চমুকৈ ক'বলৈ হ'লে ভোগৰ য'ত অন্ত হৈছে তেওঁৱেই ভগৱন্ত বুলি কৈছে। সেইটোকে মাধৱদেৱে এইদৰে আমাক দোহাৰিছে, যিহেতু চৈতন্য পূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী তাতে সেই ইন্দ্ৰিয় গণ ভূত প্ৰাণ বুদ্ধি মন
তেজতে কজৰ ৰাখি ৰাম প্ৰভৰ তেজতে কজৰ ৰাখি। অৰ্থাৎ পৰমাত্মাৰূপী ঈশ্বৰে সকলোৰে দেহত থাকি ইন্দ্ৰিয়সমূহক জাগ্ৰত কৰি নিজৰ নিজৰ কৰ্মত উপনীত হ'বৰ কাৰণে প্ৰেৰণা যোগাই আছে। সেই শক্তিতে ইন্দ্ৰিয়বৰ্গৰ সংযোগে জীৱাত্মাই বিষয় ভোগ কৰিবলৈ সক্ষম হৈছে। সেই কথা শংকৰদেৱৰ বাক্যামৃতত এইদৰে কৈছে, এৰাম সচেতন কৰা দেহ প্ৰাণ ইন্দ্ৰিয়ক জীৱক ভুঞ্জান্তনা বিধ বিষয়ক। পৰমাত্মা বুলি তাক কহে মুনিগণ, তেহেন্তে পৰম তত্ত্ব জানিবাৰাজন। অৰ্থাৎ এই কথাটো পূৰ্বতে নৱসিদ্ধই অৰ্থাৎ 9জন মুনিয়ে নিমিৰজাক কৈছিল। সেইটোকে গুৰুজনাই কৈছে, দেহকে মুখ্য কৰি মন প্ৰাণ আৰু ইন্দ্ৰিয়বৰ্গক সচেতন কৰাই জীৱক ফলভোগ কৰাইছে। আৰু যিজনে সচেতন কৰাইছে সেইজনেই পৰমাত্মাৰূপী নাৰায়ণ। সেই ভকত বৈষ্ণৱ আৰু শ্ৰোতাবন্ধুসকল, ইয়াৰ মাধ্যমেৰে এটা কথা আমাক স্পষ্টকৈ বুজাইছে, ঈশ্বৰ কোনো বাহিৰৰ নামঘৰ বা মন্দিৰত নাই, আছে মাথো আমাৰ হৃদয় মন্দিৰত। গতিকে ঈশ্বৰক সেৱা পূজা আমাৰ হৃদয় মন্দিৰত কৰিব লাগে। মাধৱদেৱেও নামঘোষাৰ আৰম্ভণিতে আমাক সেইটোকে দেখাইছে যে সদানন্দ সনাতন হেনয় কৃষ্ণক সদা উপাসা কৰোঁ হৃদয়ত। অৰ্থাৎ তাই কৈছে, সদায় আনন্দ দিওঁতা চিৰস্থায়ী হৈ থকা কৃষ্ণক সদায় আমাৰ হৃদয়ত উপাসা কৰোঁ। গুৰুজনাই দেখুওৱা এনেকুৱা আদৰ্শহে আমি মানি চলিব লাগে। এইমতে নকৰি বাহিৰৰ নামঘৰ বা মন্দিৰত সেৱা পূজা কৰি কোনো লাভ নাই, সকলো অসাৰ্থক। এতিয়া মন কৰক, ঈশ্বৰ আমাৰ দেহত কেনেকৈ প্ৰকাশ হৈ আছে আৰু তেওঁৰ চৰণত কেনেকৈ ভক্তি কৰিব লাগে সেই বিষয়ে গুৰুজনাই কৈছে। এই নাম পাৰ্থে বোলে যদি তুমি বিনে আন নাই, তুমি সেই ঈশ্বৰ লোকে কেনে নজানই। কৃষ্ণে বোলে যত লোক তিনি গুণে বন্ধ, মায়ায়ে মোহিত মোক নজানয় অন্ধ। অৰ্থাৎ অৰ্জুনে কৃষ্ণক সুধিছে, যদি তোমাৰ বিনে দ্বিতীয়জন নাই তেতিয়াহ'লে তুমিয়েই ঈশ্বৰ বুলি মানুহে কিয় নাজানে? উত্তৰত কৃষ্ণই কৈছে, এই সংসাৰত যিমান মানুহ আছে সকলো প্ৰকৃতিৰ মায়াত মুগ্ধ হৈ তিনিগুণৰ কৰ্মত অন্ধ হৈ আছে, যিহেতু মোক নেদেখে। ইয়াৰ পিছতো কৃষ্ণই এইদৰে কৈছে, গৃহান্ধকূপত পৰি ভাইজা পুত্ৰ লুইয়া, এৰাইতে নপাৰে দুখ ৰূপ মোহ মায়া, যদ্যপি দুৰন্ত জীৱে মোৰ ভক্তি নেৰে, তাক দেখি মায়া জালে অধুমুখ কৰে। মোক ভজা মাত্ৰে যে আপুনি গুছে মায়া, যেন অন্ধকাৰ হৰে সূৰ্যৰ
ৰশ্মি পায়া মই সেই ঈশ্বৰ মুত যাৰ হৈবে মতি মোহক জানিলে হইব পৰম ভকতি মোহক ভজিয়া ভক্তি কৰে যত যত হে ৰাম মোহক ভজিয়া ভক্তি কৰে যত যত মোহৰ স্বৰূপ পায় থাকে বৈকুণ্ঠত। অৰ্থাৎ কৃষ্ণই কৈছে গৃহৰ সেই অন্ধকাৰ ৰূপ কোৱাত পৰি পুত্ৰভাৰ্যাৰ মোহমায়াৰ পৰা এৰাব নোৱাৰে। সেই অন্ধকূপত পৰি থাকিলে অনেক দুখ যন্ত্ৰণা ভোগ কৰিব লাগিব। সেইখিনি উপশম কৰিবৰ কাৰণেহে ঈশ্বৰক ভকতি কৰিব লাগে। ভক্তি আৰম্ভ কৰিলে ক্ৰমান্বয়ে মায়াজালে অধোমুখ কৰে বুলি কৈছে। তাকে এটা উদাহৰণ সহকাৰে বুজাইছে। যেনেকৈ সূৰ্যৰশ্মি পোৱাৰ লগে লগে আন্ধাৰ আঁতৰি যায়, ঠিক তেনেকৈ ঈশ্বৰক সেৱা ভক্তি কৰিলে মায়া আঁতৰি যায়। তাৰপিছত ক'লে ময়েই ঈশ্বৰ বুলি যিজনে জানি একনিষ্ঠ হ'ল সেইজনৰহে ভকতি হ'ব। লগতে এইটোও কৈছে মোক ভক্তি কৰি কৰে যত যত। যত যতৰ অৰ্থ হৈছে য'ত যেনেকৈ কৰিবলগীয়া আছে। এতিয়া কৰিবলগীয়া কৰ্তব্য হৈছে ভক্তিৰ 4টা পাৰ আছে। সেই 4টা পাৰত 4টা কৰ্মৰ অনুষ্ঠান আছে। সেই কৰ্মানুষ্ঠানত যিজন নিপুণ হ'ল সেইজনে ঈশ্বৰৰ সদৃশ হৈ বৈকুণ্ঠবাসী হ'ব পাৰে। সেই 4টা পাৰৰ কথা মাধৱদেৱে নামঘোষাত এইদৰে কৈছে। অপাৰ সংসাৰ সিন্ধু ইয়াৰ বিষ্ণু সে পৰম পাৰ যত পাৰৈ আছে তাত পৰম পৰমাত্মা ৰূপে তেন্তে তুমি জানা ব্ৰহ্ম পাৰ পৰপাৰ ভূত যত পাৰ তাখম্বাৰ পাৰ বিষ্ণু সে পাৰ স্বৰূপে ৰাম তাখম্বাৰ পাৰ বিষ্ণু সে পাৰ স্বৰূপে। অৰ্থাৎ তেৰাই ভক্তিৰ 4টা পাৰ বা 4টা পঢ়া শ্ৰেণী হিচাপে দেখাইছে। সেই 4টা হৈছে ব্ৰহ্মপাৰ, পৰপাৰ, ভূতপাৰ আৰু বিষ্ণুপাৰ। যেনেকৈ 4টা শ্ৰেণীত বছৰৰ মূৰে মূৰে 4টা পৰীক্ষা দি উত্তীৰ্ণ হ'ব লাগিব, ঠিক তেনে প্ৰকাৰে 4টা পাৰত 4টা কৰ্মানুষ্ঠান আছে। সেই 4টাত নিপুণ হোৱা সকলেহে বৈকুণ্ঠবাসী হ'ব পাৰিব। সেই 4টা পাৰৰ কৰ্মানুষ্ঠানৰ কথা কৃষ্ণৰ একান্ত ভকতৰ বাদে সকামী ভকতে তাৰ গন্ধও নাপায়। সেহি সকল শাস্ত্ৰ পঢ়িলে শুনিলে অনুষ্ঠান সকলে কৰিল নিৰাশা ঈশ্বৰ কৃষ্ণ তাহাৰ সন্মুখ হইল আশা কৰি জনে পিঠি দিল।
আশা কৰি জনে পিঠি দিল। অৰ্থাৎ গুৰুজনাই কৈছে, যিসকলে শাস্ত্ৰভাগত পঢ়ি শুনি ভগৱন্তক ভজি ইন্দ্ৰিয়ৰ ভোগবিলাসিতা কৰাৰ আশা পিঠি দি ভক্তিৰ অনুষ্ঠান আদিত নিপুণ হ'ল, তেনেলোকৰ প্ৰতিহে ঈশ্বৰ মুখামুখি হৈছে। আশাই হৈছে সকাম আৰু নিৰাশাই হৈছে নিষ্কাম। গতিকে ঈশ্বৰক ভজিবলৈ হ'লে গুৰু সাধুৰ আশ্ৰয় লৈ নিষ্কামভাৱে ভজিলেহে সংসাৰৰ পৰা মুক্ত হ'ব পাৰিব। ইয়াৰ পিছত কৃষ্ণই জ্ঞানৰ যোগে বিজ্ঞান ভিত্তিৰে তেওঁৰ যিটো স্বৰূপ তাক জানিব পৰাকৈ অৰ্জুনৰ লগতে বিশ্ব মানৱক এইদৰে আত্মজ্ঞান দিছে। অজ জন্ম নাই যাৰ ব্ৰহ্ম নিৰাকাৰ, অৱতাৰ ধৰি পৃথিৱীৰ খন্দুভাৰ, মৎস্যকুৰ্ম আদিমই নানা ৰূপ ধৰো, ভক্তৰ যিমত ইচ্ছা সেই কৰ্ম কৰোঁ, মোৰ জন্ম কৰ্ম গাই নিস্তৰে সংসাৰ, সেয়ে কাৰণে মই ধৰোঁ অৱতাৰ, শুদ্ধ সত্ৰ তনু মোৰ মৎস্য কুৰ্ম ৰূপ, তথাপি অৱজ্ঞা কৰে নেজানি স্বৰূপ। এই ভকত বৈষ্ণৱসকল, যিজনৰ জন্মও নাই আৰু মৃত্যুও নাই, সেইজন ঈশ্বৰে ব্ৰহ্মৰূপে দেহতে আকাৰবিহীন হৈ আছে। ঈশ্বৰে নিৰাকাৰ ৰূপে যদিও আছে, তথাপি তেওঁ ভক্তৰ কাৰণে যুগে যুগে অৱতাৰ ধৰিবলগীয়া হৈছে। সেইটোকে পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱে কীৰ্তনত লিখিছে, নাম তজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰাও সংখ্যাত, এৰাম তয়ু নাভি কমলত ব্ৰহ্মা ভৈলা জাত, যুগে যুগে অৱতাৰ ধৰাও সংখ্যাত। এই ভকত বৈষ্ণৱ আৰু শ্ৰোতাবন্ধুসকল, আপোনালোকে নেভাবিব এই অৱতাৰবিলাক ঈশ্বৰে এই পূৰ্বতে ধৰি পৃথিৱীৰ ভূভাৰ হৰণ কৰিছিল, এতিয়া আৰু সেইবিলাক ধৰা নাই। আচলতে সেইটো কথা নহয়। এই অৱতাৰবিলাক আমাৰ বাস্তৱ জীৱনত পুৰুষ প্ৰকৃতিৰ উভয়ৰ মাজতে ঘটি আছে। সকলোবিলাক এই অৱতাৰ প্ৰকাশ পাইছে আমাৰ মাজতে। এই অৱতাৰবিলাক একান্ত ভকতৰ ভক্তিনয়নৰ বাদে আনে দেখা নাই। উদাহৰণস্বৰূপে চাওক, কুৰুক্ষেত্ৰ যুদ্ধ হোৱা আগৰ পৰা শেষলৈকে কৃষ্ণ পাণ্ডৱৰ লগতে আছিল। তথাপি এওঁৱেই যে জগতৰ ঈশ্বৰ, এওঁৱেই যে সৃষ্টি স্থিতি প্ৰলয়ৰ মূল নায়ক, এই কথা কোনেও নাজানিছিল। ভীষ্ম শৰশয্যাত পৰি থকা অৱস্থাত তেওঁ ইচ্ছামৃত্যু হোৱাৰ আগদিনা কৃষ্ণই বুদ্ধি কৰি পাঁচ পাণ্ডৱক ভীষ্মৰ ওচৰলৈ লৈ গৈছিল। তেতিয়া ভীষ্মই পাণ্ডৱক দেখি কৃষ্ণক লৈ দেখুৱাই এইদৰে কৈছে, চিনাইবে লাগিলা ভীষ্মে মেলিয়াই আঙুলি,
ঐ এহেন্তে ঈশ্বৰ কৃষ্ণ কালুই আংকৌ বুলি সম্প্ৰতি আচন্ত হুইয়া দৈৱ কীৰ্তনয় আন্তে হুই জগতৰে সৃষ্টি স্থিতি লয় কোটি ব্ৰহ্মাণ্ডৰ নাথ এন্তে মহাহৰি মায়ায়ে লোকক মোহি আছে ছদ্ম কৰি কিনো পাণ্ডু পুত্ৰ তোমা সাৰ মহাভাগ পাইলা গৃহতে হেন ঈশ্বৰ কলাগ কিনো পাণ্ডু পুত্ৰ তোমা সাৰ মহাভাগ পাইলা গৃহতে হেন ঈশ্বৰ কলাগ অৰ্থাৎ ভীষ্মই কৃষ্ণলৈ লক্ষ্য কৰি পাণ্ডৱক কৈছে এওঁৱেই জগতৰ ঈশ্বৰ আৰু এওঁৱেই কালান্তক যম বৰ্তমান এওঁ দৈৱকীৰ পুত্ৰৰূপে জন্ম লৈ মায়ায়ে গোটেই জগতক মোহি সৃষ্টি স্থিতি আৰু অন্ত কৰিছে এওঁৱেই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী তোমালোকৰ কি মহাভাগ্য তেনেকুৱা এজন ঈশ্বৰক তোমালোকে গৃহতে লগ পাইছা বুলি এইদৰে উপদেশ দিছে বৰ্তমানো পাণ্ডৱৰ দৰে সকলোৱে ঈশ্বৰক নিজৰ গৃহতে পাইছে কেৱল মাত্ৰ এওঁৱেই ঈশ্বৰ বুলি চিনি পোৱা নাই সেইজন ঈশ্বৰক চিনি পাবলৈহে গুৰু সাধুৰ প্ৰয়োজন গুৰু সাধুৰ বিনা আশ্ৰয়ে কৃষ্ণক নেদেখে যদি 4 বেদ 14 শাস্ত্ৰত পাৰ্গতো কোনোবা হৈছে তথাপি তেনেলোকেও ঈশ্বৰক নেদেখে সেই কথা শ্ৰীমদ ভাগৱতত এইদৰে কৈছে ইৰাম মায়ায়ে মোহিত ভৈল যিটো নৰচয় যদি নানা শাস্ত্ৰ পঢ়ি ঈশ্বৰকে কয় তথাপিতো সিটো গোবিন্দক নেদেখয় যাৱত নলৱে সন্ত সূৰ্যৰ আশ্ৰয় সাধু সংগ বিনা কদা সিটো গতি নাই যদি 4 বেদ 14 শাস্ত্ৰ পঢ়য় অৰ্থাৎ যিসকল লোকে ঈশ্বৰৰ মায়াত মোহিত হৈ আছে সেইসকলে 4 বেদ 14 শাস্ত্ৰ পঢ়ি ঈশ্বৰৰ কথাকে কৈ ঈশ্বৰকে প্ৰাধান্য দিলেও তেওঁলোকে ঈশ্বৰক নেদেখে বুলি কৈছে কাৰণ যেতিয়ালৈকে সন্ত সাধুৰ আশ্ৰয় নলয় তেতিয়ালৈকে ঈশ্বৰক নেদেখে বুলি সিদ্ধান্ত দিছে ভাগৱতে সন্ত সাধুসকলক সূৰ্যৰ লগত তুলনা কৰিছে যেনেকৈ সূৰ্য ৰশ্মি পালে অন্ধকাৰ দূৰ হয় ঠিক তেনেকৈ সাধুৰ সংগত শ্ৰৱণ কীৰ্তন কৰিলে মায়া লাহে লাহে দূৰ হয় সেই কথা ভাগৱতত এইদৰে কৈছে কৃষ্ণৰ চৰণে লৈয়া একান্ত শৰণ সাধু সংগে কৰে যিটো শ্ৰৱণ কীৰ্তন তাৰ কিছু কিছু কৰি মায়া হৈ ক্ষয় সংসাৰ তৰয়সিটো জানিবা নিশ্চয় সংসাৰ তৰয়সিটো জানিবা নিশ্চয় অৰ্থাৎ সাধুৰ যোগেদি কৃষ্ণৰ চৰণত শৰণ লৈ তেওঁলোকৰ সংগত শ্ৰৱণ কীৰ্তন কৰিলে মায়া কিছু কিছু কৰি ক্ৰমান্বয়ে দূৰ হয় ইয়াৰ পিছত ওপৰত থাকি অহা পদত কৈছে মৎস্যকুৰ্ম আদিৰ ৰূপবিলাক ভকতৰ উদ্দেশ্যৰেহে ধৰিবলগীয়া হৈছে সেইটো ঈশ্বৰে কৈছে ভকতে মোক পাবৰ কাৰণে যিমতে বাঞ্ছা কৰে সেইমতেই তেওঁলোকৰ মনোবাঞ্ছা পূৰণৰ হেতু অৱতাৰো ধৰিবলগীয়া হৈছে আৰু কৰ্মও কৰিবলগীয়া হৈছে সেই মোৰ জন্ম কৰ্ম গুণ গৰিমাকে গাই লোকসকল উদ্ধাৰ হওক বুলিয়েই অৱতাৰ ধৰিবলগীয়া হৈছে শেষত ক'লে
মোৰ এই মৎস্যকুৰ্ম অৱতাৰ ধৰা দেহটো একেবাৰে শুদ্ধ সত্য দেহ। তথাপি মোৰ এই স্বৰূপটো নাজানি লোকসকলে অৱজ্ঞা কৰে। সেয়েহে সপ্তম অধ্যায়ত আত্মজ্ঞানে বিজ্ঞান কৰি মোৰ স্বৰূপটোৰ পৰিচয় হ'বলৈ সকলোকে কৈছে। সপ্তম অধ্যায়ৰ তাৎপৰ্যও ইমানেই। সেই ভকত বৈষ্ণৱসকল, আপোনাসৱৰ শ্ৰীচৰণলৈ সেৱা জনাই আজিৰ অনুষ্ঠানভাগি ইমানতে সামৰণি মাৰি। কৃপাৰ সাগৰ দৈৱকী নন্দন, পুৰিও মনৰ কাম, ভকতৰ সংগ সদায়নো গুচুক, মুখেতো আগুণ নাম। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ, জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই, ওই আমার পরম গুরু। রাম তাহান্ত বিনাই নাই নাই নাই, ওই আমার পরম গুরু হরি রাম।